নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে মালা জপৰ বাবে, অৰ্থাৎ জপ মালা 10 প্ৰকাৰৰ হয় আৰু সেই জপ মালাৰ নিৰ্দিষ্ট গুণাগুণ আছে আৰু সকলো মালাই সকলো কামত অৰ্থাৎ সকলো জপৰ কাৰণে প্ৰযোজ্য নহয়। আৰু আজি আপোনালোকক এই ভিডিঅ'টোত মালা অনুসৰি আপোনালোকে কাক কেনেকৈ জপ কৰিব লাগে তাৰেই তথ্য দিবলৈ আপোনালোকক এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। আৰু লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে কোন মালাক কেনেদৰে জপ কৰিব লাগে আৰু সেই মালা 10 প্ৰকাৰ যে হয় আৰু সেই 10 প্ৰকাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। ফুল, ৰত্ন, বীজ আৰু ধাতু আদিৰে জপ মালা বনোৱা হয়। কিন্তু আমি আপোনালোকক গণনাৰ হিচাপ যি মালা ব্যৱহাৰ কৰা হয় পিন্ধিবৰ বাবে আৰু যি মালা ব্যৱহাৰ কৰা হয় মনোৰোগ আৰু মানসিক শান্তি আৰু একাগ্ৰতাৰ বাবে যি মালা ধাৰণ কৰা হয় সেই মালাৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোত উল্লেখ কৰা নহয়। আজি এই ভিডিঅ'টোত উল্লেখ কৰা হৈছে জপ মালাৰ ক্ষেত্ৰত। যি জপ মালা আমি একান্তভাৱে আমি কোনো কাম্য সিদ্ধিৰ বাবে বা আমি ঈশ্বৰক ধ্যানৰ বাবে যি মালা ব্যৱহাৰ কৰোঁ সেই জপ মালাৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য দিবলৈ আগবাঢ়িছোঁ। আৰু এটা কথা মনত ৰাখিব যে আপোনালোকে যি মালা জপ মালা হিচাপে ব্যৱহাৰ কৰা হয় সেই মালা কেতিয়াও আমি ডিঙিত ধাৰণ কৰিব নালাগে। আৰু যি মালা জপ কৰাৰ বাবে ব্যৱহাৰ নহয় সেই মালাহে আমি ধাৰণ কৰিব লাগে। আৰু ইয়াত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিব লাগে যাতে কোনো কাৰণত আমি সেই জপ মালাক ডিঙিত ব্যৱহাৰ নকৰোঁ। জ্যোতিষ আৰু ধৰ্ম অনুযায়ী প্ৰতিটো মালাৰ জপৰ বাবে প্ৰত্যেকটো মালা জপ কৰাৰ বাবে বেলেগ বেলেগ ফল পোৱা যায় আৰু কোৱা হয় যে প্ৰতিটো জপ বেলেগ বেলেগ মালাৰ ব্যৱহাৰ কৰা হয়। এতিয়া আপোনালোকে জানি লওক একাদিক্ৰমে সেই মালাবোৰৰ সম্পূৰ্ণ তথ্য। 1 নম্বৰ, স্ফটিক মালা। স্ফটিক মালা হৈছে পঞ্চমুখী ব্ৰহ্মাৰ এক ৰূপ। ইয়াক দেৱতাৰ কালাগনি হিচাপে কোৱা যায়। লক্ষ্মী আৰু সৰস্বতী দেৱী পূজাৰ বাবে স্ফটিকৰ গুটি অতি শুভ বুলি গণ্য কৰা হয়। আৰু ইয়াৰ যি মন্ত্ৰ সেই মন্ত্ৰ হ'ল চবক্ত স্বয়ং ৰুদ্ৰং আগিৰ্ণম নমো। আৰু দৰিদ্ৰতা নিৰ্মূলৰ বাবে ওম হ্ৰীম হ্ৰীম শ্ৰী লক্ষ্মী বাসুদেৱাই নমঃ। অৱশ্যে এই মালাৰে বহুতো মন্ত্ৰ জপ কৰিব পাৰে আৰু এই মালাৰে যিকোনো মন্ত্ৰ জপ কৰিলে সেই সকলো মন্ত্ৰৰ সুফল খুব সোনকালে লাভ কৰিব পৰা যায়। স্ফটিক মালাক লক্ষ্মী দেৱীৰ এক ৰূপ বুলি ধৰা হয় আৰু ইয়াৰ দ্বাৰা লক্ষ্মী দেৱীক লাভ কৰাত অতি সহায়ক হৈ উঠে। আৰু লগতে শুক্ৰ গুৰু যিবোৰ দোষ সেই দোষো দূৰ হয়। স্ফটিক ব্যৱহাৰ কৰিলে দুখ আৰু দৰিদ্ৰতা নাইকিয়া হয়। বিশ্বাস কৰা হয় যে ইয়াক পিন্ধিলে মানুহে ভূত আদিৰ বাধাৰ পৰা মুক্তি লাভ কৰে। লগতে মা অম্বাক পূজা কৰিবলৈও এই স্ফটিকৰ গুটি ব্যৱহাৰ কৰা হয়। এতিয়া আহোঁ 2 নম্বৰলৈ। 2 নম্বৰ হৈছে কমল, অৰ্থাৎ পদুমৰ গুটিৰে বনোৱা যি জপমালা। পদুমৰ মালাৰে ৰোজাৰী তৈয়াৰ কৰি দেৱী লক্ষ্মীৰ পূজাৰ বাবে এক শুভ বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ ই এক পবিত্ৰ ফুল। অৱশ্যে ভগৱান বিষ্ণু আৰু মাতৃ কালিকাক পূজা কৰাটো ইয়াৰ ব্যৱহাৰ আছে। শুক্ৰবাৰে পুৱা পদুম ফুল থকা যি পুখুৰী তাত স্নান কৰাৰ পিছত 108 বাৰ ওম শ্ৰীম শ্ৰীম মহালক্ষ্মী এই মন্ত্ৰ জপ কৰি তাৰপিছত এই মালা ধাৰণ কৰিব ধন সম্পৰ্কীয় যিবোৰ সমস্যা সেই সমস্যাবোৰ সমাধান হয়।
ইয়াৰ বাহিৰেও অক্ষয় তৃতীয় অক্ষয় নৱমীৰ দিনা এই ৰোজাৰীৰে কনক ধৰা স্ত্ৰোত জপ কৰিলে সেই ব্যক্তিয়ে আৰ্থিক লাভৰ সুযোগ পায়। যদি এই মালাৰে দেৱী কালিকাক পূজা কৰা বা জপ কৰা হয় তেন্তে শত্ৰুৰ ওপৰত বিজয়ী লাভ কৰে। লগতে ক'লা হালধি বা নীলা পদুমৰ মালায়ো দেৱী কালিকা পূজা কৰিবলৈ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ প্ৰথম মন্ত্ৰ হৈছে ওম কালিকে নমঃ আৰু দ্বিতীয় মন্ত্ৰ হৈছে ওম হ্ৰীম শ্ৰীম ক্ৰীম পৰমেশ্বৰী কালিকে স্বাহা। এতিয়া আহোঁ 3 নম্বৰলৈ। 3 নম্বৰ হৈছে বিজয়ন্তী মালা। ভগৱান বিষ্ণু আৰু সূৰ্য ঈশ্বৰক বিজয়ন্তী বীজেৰে ৰোজাৰী প্ৰস্তুত কৰি বিশেষভাৱে পূজা কৰিলে গ্ৰহ আৰু নক্ষত্ৰৰ প্ৰভাৱ নাইকিয়া হয়। বিশেষকৈ শনিৰ যি কুপ্ৰভাৱ সেয়াও নোহোৱা হয়। ইয়াক পিন্ধিলে বা ইয়াক ধাৰণ কৰিলে বা এই ৰোজাৰীৰে সৈতে নিতৌ আপোনাৰ ইষ্টদেৱক জপ কৰিলে নতুন শক্তি আনে আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। মানসিক শান্তি লাভ কৰা হয়, যাৰ বাবে এজন ব্যক্তিয়ে নিজৰ কৰ্মক্ষেত্ৰত অধ্যাৱসায়ীভাৱে কাম কৰিব পাৰে। চতুৰ্থতে হৈছে তুলসীৰ মালা। মূলতঃ তুলসী দুবিধ, শ্যাম তুলসী আৰু ৰাম তুলসী। বিষ্ণু, ৰাম আৰু কৃষ্ণৰ লগত জড়িত জপ সাধনাৰ বাবে তুলসী আৰু চন্দনৰ ৰোজাৰী ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ওম বিষ্ণুৱে নমঃ এই মন্ত্ৰ জপ কৰাটোৱেও উত্তম বুলি বিবেচিত হয়। ইয়াৰ বাহিৰেও দুখ কষ্ট দূৰ কৰাৰ বাবে এই মন্ত্ৰটো হৈছে ওম শ্ৰীকৃষ্ণই শৰণম মম বা শ্ৰীকৃষ্ণ বাসুদেৱ পৰমাত্মনে এই মন্ত্ৰ জপ কৰিব পাৰে। প্ৰণত ক্লেশনাশয় গোবিন্দই নমো নমঃ। ইয়াক সকলো ধৰণৰ বিপদ অন্ত বুলি গণ্য কৰা হয়। নিতৌ এই মন্ত্ৰ জপ কৰি বিবাদ আৰু বিপদৰ অন্ত পেলাব পাৰে আৰু পৰিয়াললৈ সুখ ঘূৰি আহে। ইয়াৰ বাহিৰেও ৰাম 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 বা ওম হনুমন্তে নমঃ এই মন্ত্ৰ জপ কৰা উচিত। তুলসী মালাত বৈদ্যুতিক শক্তি আছে। এই মালা পিন্ধিলে খ্যাতি, গৌৰৱ আৰু সৌভাগ্য বৃদ্ধি পায়। শালিগ্ৰাম পুৰাণত কোৱা হৈছে যে খাদ্য খোৱাৰ সময়ত শৰীৰত তুলসী ৰোজাৰী পিন্ধিলে বহু যজ্ঞৰ পুণ্য হয়। তুলসী মালাত কেতিয়াও দেৱী আৰু শিৱৰ মন্ত্ৰ জপ কৰিব নালাগে। 5 নম্বৰ হৈছে চন্দনৰ মালা অৰ্থাৎ চন্দনৰ ৰোজাৰী। চন্দন কাঠ ৰঙা আৰু বগা এই 2 প্ৰকাৰৰ পোৱা যায়। মাতৃ দুৰ্গাক ৰঙা চন্দনৰ মালাৰে পূজা কৰিব লাগে। ইয়াৰ দ্বাৰা মংগল গ্ৰহৰ যিবোৰ দুখ সেই দুখবোৰ দূৰ হয়। ইয়াৰ বাহিৰেও বিষ্ণু, ৰাম আৰু শ্ৰীকৃষ্ণৰ সম্পৰ্কীয় জপ সাধনাৰ বাবে চন্দনৰ মালা ব্যৱহাৰ কৰা হয়। বগা চন্দনৰ যি ৰোজাৰী, এই ৰোজাৰীৰ সৈতে মহা সৰস্বতী, মহালক্ষ্মী যি মন্ত্ৰ আৰু গায়ত্ৰী মন্ত্ৰ আদি জপ কৰাটো বিশেষভাৱে শুভ। দুৰ্গা পূজাৰ বাবে ওম দুৰ্গয়াই নমঃ আৰু গায়ত্ৰী পূজাৰ বাবে ওম ভূৰ্ভুবস্বাহা তৎসবিতুৰ্বৰেণ্যম ভাৰ্গো দেৱস্য ধীমহি ধিৰো য়ে নমঃ প্ৰচোদয়াৎ এই যে মন্ত্ৰ, এই মন্ত্ৰ জপ কৰাৰ ই অতি উপযুক্ত মন্ত্ৰ। এই মন্ত্ৰ জপ কৰি অতি সোনকালে সকলো কাম সম্পন্ন কৰাত সহায় কৰে। চন্দনৰ ৰোজাৰী পিন্ধিলে নিজৰ কামত অগ্ৰগতি পোৱাই নহয়, এনেজন ব্যক্তিক লৈ সকলোৱে সুখী আৰু সকলোৱে তেওঁৰ বন্ধু হৈয়ে থাকে। এনে ব্যক্তিয়ে সকলো ফালৰ পৰা
সমৰ্থন পাই থাকে। ইয়াৰ উপৰিও এই ৰোজাৰীখন ডিঙিত পিন্ধিলে মানসিক শান্তি আৰু দেৱী লক্ষ্মীৰ প্ৰাপ্তিৰ বাবেও অতি উপকাৰী। 6 নম্বৰ হৈছে ৰুদ্ৰাক্ষ ৰোজাৰী, অৰ্থাৎ ৰুদ্ৰাক্ষৰ যি মালা। ভগৱান শংকৰৰ সকলো মন্ত্ৰ ৰুদ্ৰাক্ষৰ ৰোজাৰীৰে জপ কৰা হয়, যিটো তৎক্ষণাৎ প্ৰমাণিত হয়। শিৱৰ মূল মন্ত্ৰ হ'ল ওম নমঃ শিৱায়। এই মন্ত্ৰটো অহৰহ জপ কৰি চিন্তামুক্ত জীৱন লাভ কৰে। এই মন্ত্ৰই জীৱনত শান্তি আৰু শীতলতা প্ৰদান কৰে। শিৱৰাত্ৰিৰ দিনা পানী আৰু বেলপাত আগবঢ়াই থাকোঁতে এই শিৱৰ মন্ত্ৰ জপ কৰক আৰু লগতে ৰুদ্ৰাক্ষৰ ৰোজাৰীৰে জপ কৰক। এই 3 শব্দ ই এক মহামন্ত্ৰ। ইয়াৰ উপৰিও মৃত্যুৰ ওপৰত জয়ৰ বাবে মহামৃত্যুঞ্জয় মন্ত্ৰ, এই মন্ত্ৰ জপ কৰক। পদ্মপুৰাণ, শিৱপুৰাণৰ মতে যিজনে এই মালা পিন্ধে তেওঁ শিৱৰ লোক পায়। ৰুদ্ৰাক্ষ সকলোৰে বাবে উপকাৰী, শুভ আৰু জীৱন বৃদ্ধিকাৰী। 5মুখী ৰুদ্ৰাক্ষক মেষ, ধনু, মীন ৰাশিৰ লোকসকলৰ বাবে অতি উপযোগী বুলি গণ্য কৰা হয়। এই মালা সাধাৰণতে সকলো মন্ত্ৰ জপ কৰাৰ বাবে উপযোগী বুলিও গণ্য কৰা হয়। ৰুদ্ৰাক্ষৰ সৰু সৰু গুটি যি ৰোজাৰী, সেই ৰোজাৰীক অধিক শুভ বুলি গণ্য কৰা হয়। যদি গুটিবোৰ ডাঙৰ হয়, অৰ্থাৎ যিমানেই গুটিবোৰ ডাঙৰ হয় সিমানেই সস্তা হয়। 7 নম্বৰৰ যি মালা, সেই মালা হৈছে হালধিৰ মালা। হালধিৰ মালাৰে পীতাম্বৰ দেৱী মা বগলামুখী লগতে ভগৱান গণেশ আৰু বৃহস্পতি গুৰুক সেই মালাৰ জৰিয়তে তেওঁৰ মন্ত্ৰ জপ কৰিব পাৰি। বৃহস্পতিবাৰে হালধি বা জীয়া পোতাজৰ যি মালা, সেই মালা ব্যৱহাৰ কৰিব পাৰি। উপৰোক্ত হিচাপে বগলামুখী মন্ত্ৰ জপ কৰিলে শত্ৰুৰ বাধা দূৰ হ'ব। বৃহস্পতিৰ মন্ত্ৰ জপ কৰিলে জীৱনত সুখ আৰু শান্তি কঢ়িয়াই আনিব। ভগৱান গণেশৰ মন্ত্ৰ জপ কৰিলে সকলো ধৰণৰ বিপদ দূৰ হৈ যাব আৰু চাকৰি আৰু ব্যৱসায়ত লাভান্বিত হ'ব পাৰিব। ধনু আৰু মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে হালধিৰ মালা বিশেষভাৱে উপযোগী বুলি গণ্য কৰা হয়। হালধিৰ যি পুষ্ট, এই পুষ্টেৰে দুৰ্ভাগ্য দূৰ কৰে, ধন আৰু সম্পত্তি আৰু কামনা পূৰণ কৰে আৰু স্বাস্থ্যৰ বাবে হালধিৰ মালা অতি উত্তম। জণ্ডিছ ৰোগত আক্ৰান্ত ব্যক্তিকো হালধিৰ মালা পিন্ধালে সেই ৰোগ নিৰাময় হয় বুলি বিশ্বাস কৰা হয়। 8 নম্বৰ হৈছে মুকুতাৰ মালা। মুকুতাৰ মালা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মুকুতা, শংখ বা খোলাৰ মালা পিন্ধিলে পৃথিৱীত সকলো ধৰণৰ উপকাৰ পোৱা যায়। ইয়াক পিন্ধিলে চন্দ্ৰৰ লগত জড়িত সকলো দুখ ধ্বংস হয় আৰু এই মালাৰে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে বিশেষভাৱে অতি উপযোগী বুলি গণ্য কৰা হয়। চন্দ্ৰদেৱ আৰু শিৱক এই ৰোজাৰীৰে অৰ্থাৎ এই মালাৰে পূজা কৰা হয়। যিকোনো ধৰণৰ তান্ত্ৰিক মন্ত্ৰৰ বাবে শংখৰ মালা অতি উপযোগী। 9 নম্বৰ হৈছে প্ৰবালৰ মালা। প্ৰবাল শিলৰ পৰা তৈয়াৰ কৰা হয় এই মালা আৰু এই মালাৰে মংগল গ্ৰহলৈ শান্তি কঢ়িয়াই আনে। মেষ আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে ইয়াক অতি বিশেষভাৱে উপযোগী বুলি গণ্য কৰা হয়। প্ৰবালৰ সৈতে মংগল গ্ৰহৰ অতি সম্পৰ্ক আৰু ই মংগল গ্ৰহৰ ৰত্ন, অৰ্থাৎ প্ৰবাল পিন্ধিলে মংগল গ্ৰহৰ লগত জড়িত সকলো দুখ দূৰ হয়। মংগলদেৱ বা হনুমান প্ৰভুৰ জপৰ ক্ষেত্ৰত এই মালা অতি উপযোগী। ইয়াৰ বাবে ভূত, ডাইনী আৰু
শনিৰ দুখ কষ্টৰ পৰা সকাহ পোৱা যায়। অতি শেষৰ হৈছে ৰুবিৰ মালা। ভগৱান সূৰ্যৰ মন্ত্ৰ ৰুবি আৰু কাঠৰ ৰজাৰিৰে জপ কৰা হয়। ইয়াৰ বাবে সকলো ধৰণৰ পূৰ্বপুৰুষৰ সমস্যা আৰু গ্ৰহৰ দুখ দূৰ হয়। এই আছিল 10 প্ৰকাৰ মালাৰ সম্পূৰ্ণ তথ্য, যি তথ্যৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি সুফল লাভ কৰিব পাৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।